সম্পাদন কৰিবৰ আপোনাক মুহূৰ্তত ভগৱন্তক চিন্তা কৰি কৰিলে মংগল হয়। আপোনাৰ গৃহলৈ অতিথি অভ্যাগত আলহী আহিছে, সেইজনক কেনেধৰণে ব্যৱহাৰ কৰিব লাগিব, আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয়, সেই ব্যৱহাৰটো আদৰ্শ দেখুৱাইছিল স্বয়ং শ্ৰীকৃষ্ণই। এজন ফটুৱাই পতা ব্ৰাহ্মণৰ কেনেকৈ আলপৈচান ধৰিছিলে বিপ্ৰ দামোদৰ আখ্যানত আপোনালোকে শুনিছে। চতুৰ্থ স্কন্ধ ভাগৱতত পিঠু অৱতাৰী পুৰুষ, তাতে আকৌ ৰজা ৬১, গোটেই জম্বুদ্বীপৰ ৰজা। সেই ৰজাজনে চাৰি সিদ্ধ আহোঁতে, আমাৰ ইয়াত এতিয়া নাম লগাই গাই গ'ল নহয়, চাৰি সিদ্ধ আহোঁতে কেনেকুৱা আপ্যায়িত কৰিছে। এয়া হ'ল সেই ব্যৱহাৰে তেওঁৰ মংগল আচৰণ হৈছে। তাৰমানে ৰাম জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, যাৰ জাগ যোগাদিৰো হৰি নাম ফল, হেনয় পৰমানন্দ মাধৱ কন্দিতে, সুমৰি নৰ নিৰন্তৰে চিতে, এৰামে ঘোৰ কলি যুগে মল, মতি মনৈশ্বৰ, নাহি আন ধৰ্ম হৰি কীৰ্তন পৰ, এৰামে শৰীৰতই আছে কলি কৃতযত দুখ, গুচুক প্ৰথমে কৰা হৰিহ ঘোষ, কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰণী গদতি। এই তিনিটা বাক্য হ'ল গুৰুজনাৰ নিজা ভাষ্য বা তাৎপৰ্যপূৰ্ণ বাক্য তিনিটাই অৱলম্বন কৰিছে যে সেইজন পৰমানন্দ মাধৱক আমি সুমৰণ কৰিব লাগে। নিতে কেলে সুমৰণ কৰিব লাগে, কেলে স্মৰণ কৰিব লাগে? অন্তত অন্তিম কালত, অন্তিম সময়ত কিজানি আহে বা তেওঁৰ নামটো আমাৰ অভ্যাস কৰি নচলা নাহে নহয়। সেইকাৰণে নিৰন্তৰ আমি অভ্যাস কৰিবলৈ শিকিব লাগিব। তেতিয়া উজুতি খাওঁতেও আমাৰ কৃষ্ণ কৃষ্ণ বুলি নাক শিঙতালেও কৃষ্ণ কৃষ্ণ বুলি শব্দটো আহিব। দুখ পাই যেনিবা একেবাৰে মুখ চুখ বিকটাই দিলো, তথাপি কৃষ্ণটো আহিব, উহটো নাহে। উহটো আহিলে জানিবা এওঁ কৃষ্ণ নামটো হৃদয় গ্ৰন্থিত থিতাপি লোৱা নাই। কেলে? হৃদয় গ্ৰন্থি কিহলে সৃষ্টি কৰিছিল ভগৱন্তই? হৃদয় গ্ৰন্থিবোৰ কিন্তু পূৰ্বতে খালী আছিল, গৰ্ভত থাকোতে খালী আছিল। বুজি পোৱাৰ পৰা শব্দ শুনাৰ পৰা সেই খালী জেগাবোৰ পূৰ হ'ব লাগিল, শুনাৰ পৰা। সেইকাৰণে হৃদয় আকাশ বুলি কয়। আকাশ মানে শূন্য, হৃদয় আকাশ। এই শূন্যখন কেলে সৃষ্টি কৰিলে? তাত কেইটামান গ্ৰন্থি আছে, গ্ৰন্থি কেইটা পুৰাবৰ কাৰণে। কি পুৰাব লাগে? মহাপুৰুষে ভাষাই কৈছে বোলে সেইটো আচলতে সেই পুৰোৱা খালী ঠাই পুৰোৱা বস্তুবোৰ আছিল ঈশ্বৰৰ নাম, ঈশ্বৰৰ নামৰ ভাণ্ডাৰহে আছিল। সেইটো মহাপুৰুষে লিখা নাই জানো ভাষাত? হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ, ৰাম নামে মাৰ নামাৰে পাপ কটক কৰা ক্ষয়, পাপ শত্ৰুক ক্ষয় কৰিবৰ কাৰণে আমি নাম ল'ব লাগে। কটক মানে শত্ৰু, শত্ৰুক ক্ষয় কৰিবৰ কাৰণে আমি নাম ল'ব লাগে।
এটা যাৰ নাম শুনিলে পাপ থৰথৰি কাঁপে বুলি গাইছিলে নাই দিহা চন্দত গাইছিলে না তেওঁ 16টা সংগী কি কি তেওঁৰ সৈতে প্ৰথম স্কন্ধত কৈছে প্ৰথম স্কন্ধৰ চেপ্টাৰটো আপোনালোকে শুনিছে পৰীক্ষিতৰ কলি নিগ্ৰহ চেপ্টাৰটোত আছে কোন কলিক নিগ্ৰহ কৰিলে কলিৰ পৰিচয় কি দীপিকা চন্দ্ৰ মহাপুৰুষ মাধৱদেৱে কৈছে কলিৰ পৰিচয় হ'ল ব্ৰহ্মাৰ তনুৰ পৰা বাজ হৈছে বেয়া বস্তুটো দেহৰ পৰা বেয়া বস্তুটো বাজ হৈছিল ব্ৰহ্মাই ভয় খালে এইটো কি ওলাল মুগা পায় ভয় খাই পেলাই তেওঁ কিন্তু অবাস্যৰতা নাই চিঞৰা নাই ভয় খালে মানুহে কিছুমান অবাস্য মাতি দিয়ে থাকিব নোৱাৰা মাত ওলাই যায় নহয় মুখেদি তেওঁ যে বৈষ্ণৱ ব্ৰহ্মা বৈষ্ণৱ সেইকাৰণে তেওঁ মুখেদি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বুলি 3 বাৰ উচ্চাৰণ কৰিছে আহাৰ ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা পৰম দাৰুণ বেশ পিৰিচিকিতে খিলা ৰাম কৃষ্ণ নাম উচ্চাৰিলা 3 বাৰ কিনো মহা মূৰ্তি গোতম দেখিলো ইহাৰ তাত দীঘলীয়াকে আছে মই ভাগৱতলৈ ঘূৰি আহিছো আকৌ সেই সংগীকেইটানো কোন সেই সংগীত কেইটা হ'ল অধৰে মৰ বন্ধু তই পাপৰ প্ৰাৰম্ভ তোৰ সংগী সদায় লোভ দম্ভ এইবিলাক কলিৰ সংগী দুষ্ট হঠ কপটেন তুন খাত চুৰ মিছা মোহ অসতি কলি তোৰ এইকেইটা তোৰ সংগী এই 16টা তোৰে সৈতে এই 16টা সংগী লৈ পেলাই তই জগতত য'ত আঘাত নাহানিবি যাৰ তাৰে দেহত নোসোমাবি ক'ত নোসোমাবি হুয়ে আকৌ শৰণ কৃষ্ণৰ লয় নাম মোহৰ আদেশে নপঢ়িবি সিটো গ্ৰাম সেইখন গাঁৱলৈকে নাযাবি তই যিখন গাঁৱত এক শৰণীয়া ভকত থাকে তালে তই নাযাবি যেতিয়া এক শৰণীয়া ভকতৰ নাম লৈ থাকিব তই দূৰতে বিদূৰ হবি এনেকে কৈছে সেয়া ব্ৰহ্মাৰ নিৰ্দেশনা ব্ৰহ্মাই তেওঁক কৈছিলে দেউতা মই এতিয়া মোক সৃষ্টি কৰিলে আপুনি মই কি কাম কৰিব লাগে মোক ক'ত কি কাম কৰিব লাগে কিন্তু মোক এটা বস্তু দিব লাগে সেইটো দাবী ৰাজপদ দিব লাগিব মোক ৰজা পাতি দিব লাগে য'ত থাকো মই তাৰে ৰজা হৈ থাকো এইটো জন্মহে ৰজা হবলৈ বিচাৰিলে ই আচল বস্তু নহয় দেই সেইটো বুলি তাক এই নিবন্ধনটো দিছিল যে তই য'ত ত'ত নাযাবি য'তে ত'তে স্থিতি নলবি অপকাৰ হ'বতো সেইকাৰণে সাধু মহন্ত সন্ত এইসকলৰ দেহলে ভকতৰ দেহলে প্ৰৱেশ নকৰে দূৰতে বিদূৰ কলি এতিয়া সেই কলিকৃত দোষবিলাক গুচি ভগতে কেনেকৈ গুচাইছে হৰি কীৰ্তন কৰি সেইকাৰণে ইয়াত লিখিছে শৰীৰত আছে কলিকৃত যত দোষ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ হেৰা হৰি ঘোষা হৰি নাম লোৱা ঘোষা মানে নিয়ম লৈ থকা ঘোষা মানে লৈ থকা তেতিয়াহ'লে কলি আহিবলৈ সুবিধা নাপায় এতিয়া ভাগৱত ধৰ্ম কথনলৈ আহিছো এই ৰামে দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনিমু নিশুকে আমি নুশুনিলো সুকে প্ৰশ্ন এটা পৰীক্ষিত প্ৰশ্ন এটা কৰিলে আজি আমি শুনিলো জানো ক'বা শুনিম প্ৰথম স্কন্ধতে প্ৰশ্নটো তাৰ দ্বিতীয় স্কন্ধত তাৰ উত্তৰটোহে দিছে প্ৰথম স্কন্ধত প্ৰশ্নটো কি বুলি কৈছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভাগৱত হলে 415 নম্বৰ কুটত আছে কুট নম্বৰটো 415 তাত কি বুলি কৈছে দুলৰী চন্দত পৰীক্ষিতৰ প্ৰশ্নটো কি আছিল
ও মরণ সময়ে তোমার চরণে পুচুহু গুরু সাম্প্রত ম্রিয়মাননৰে সদায় কি কৰ্ম মৃত্যুমুখী মানুহে সদায় কি কৰ্ম কথাই কথা ম্ৰিয়মান নৰ মানে মৃত্যুমুখী মানুহ জীৱ মাত্ৰেই মৰণশীল জীৱ মাত্ৰেই দেহ এৰি যাবই লাগিব দেহ এৰি যাব লাগিব কেলে সেইটো দেহৰ চমু চাপিছে সেইটো দেহৰ চমু চাপিছে সেইটো দেহত তই বেছি দিন বৰ্তিব নোৱাৰিবি সেইকাৰণে তই জোৰ পাইছ তলৈ যাগে সেইকাৰণে মৰণ নাই বুলি আমাৰ শাস্ত্ৰৰ উক্তিমতে সোণোৱাল বাপে কোৱা নাই জানো এতিয়া জীৱৰ মৰণ নাই জীৱই দেহে সলায় দেহৰহে পৰিৱৰ্তন আছে সেইটোকে কৰিছিল যে মৰণৰ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাম্প্ৰত ম্ৰিয়মান নৰে সদায় কি কৰ্ম এদিন কৰিলে নহব সদায় কি কৰ্ম কৰিবি এইটো লোকত তাৰ উত্তৰত তুমি যিটো প্ৰশ্ন কৰিলা সেইটো সংসাৰ ভিতৰত সাৰ প্ৰশ্ন কৰিলা বুলি প্ৰশংসা কৰিব এতিয়া কি বুলি প্ৰশংসা কৰিছে এৰা কৃষ্ণ পদ পংকজ কম হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংকম সাধুৰবাদ কৰি ধন্য নৰম প্ৰতিমতি উত্তম তোমাৰ পুছিলা যিটো কথা সংসাৰতে সাৰ মুখ্য সাধন ইটো জগতৰে হিত এলভিলা মুকুতি যিটো তাৰ বাঞ্চিত তোমাৰ প্ৰশ্ন জগতৰ কল্যাণ হ'ব যিটো প্ৰশ্ন কৰিলা সংসাৰ ভিতৰত সাৰ প্ৰশ্ন কৰিলা কেলে মোৰ উত্তৰটোৱে হ'ব সাৰ তুমি সাৰ প্ৰশ্ন নকৰিলাহেঁতেন মই সাৰ উত্তৰ দিব নোৱাৰিলোহেঁতেন এতিয়া সাৰটো কি বাৰু গোটেই ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱতত কৈছে সাৰটো তাত দুটা কথা আছে দ্বাদশ স্কন্ধ ভাগৱতত তিনিটা কথাই আছে তিনিটা কথা সন্নিবিষ্ট কৰিছে মনত ৰাখিব তিনিটা কথা 12 নম্বৰ স্কন্ধটো তিনিটা কথাই মূল বিষয়বস্তু এক নম্বৰৰ বিষয়বস্তু কি পৰমাৰ্থ কি সেইকাৰণে পৰমাৰ্থিক নিৰ্ণয় আৰম্ভ কৰিছে ধৰণী গীতা চেপ্টাৰটোত আছে পৰমাৰ্থৰ নিৰ্ণয় এক নম্বৰ দুই নম্বৰতে সাৰ কি সাৰটো নেকি তিনি নম্বৰ যুগ ধৰ্ম কি দ্বাদশ স্কন্ধ ভাগৱত কোন যুগত কি ধৰ্ম পালন কৰিব ভগৱন্ত কি কি ৰূপত সেই যুগত আহে সেই যুগত কি ৰূপত আহে তেওঁ বৰণ কেনেকুৱা তাৰ পৰ্যন্ত বৰ্ণনা দিছে সুকে খেল দ্বাদশ স্কন্ধৰ এই তিনিটা মূল সাৰ কথাই সেই স্কন্ধটো নিষ্পত্তিকৰণ কৰিছে এতিয়া সেইকাৰণে ইয়াত তেওঁ প্ৰশংসাসূচক বাণীৰে কৈছে তুমি যিটো প্ৰশ্ন কৰিলা এইটো সংসাৰ ভিতৰত সাৰ প্ৰশ্ন কৰিলা এতিয়া সাৰটো চাব দেই মই এই দ্বাদশ স্কন্ধৰ সাৰটো দেখুৱাই দিছো কৃষ্ণে পৰম দেৱ সংসাৰতে সাৰটো পালে এতিয়া কৃষ্ণ দেৱতাই হল সাৰ বাকীবোৰ অসাৰ কেলে বোলে বাকীবোৰ বিনাশ আছে তেওঁৰ বিনাশ নাই সেইকাৰণে তেওঁৰ নাম অচ্যুত অচ্যুত চ্যুত নহয় ধ্বংস হৈ নাযায় অচ্যুত অবিনাশী তেওঁ সেইকাৰণে সেইটো সাৰ বস্তুটো কেতিয়াও নাশ নহয় নহয় কৃষ্ণে পৰম দেৱ সংসাৰতে সাৰ পাতকি উতৰি মাত্ৰ নাম লৈলে জাৰ পালে এতিয়া পাতকিও উদ্ধাৰ কৰি লৈ যায় তেনেকুৱা মহাপাতকীৰ দৃষ্টান্ত দিছে
কেভে জেগা উদাহৰণ উপদেশ আকাৰে আৰু ভাওনাও তৈয়াৰ কৰি দিছে ভাওনা চাই শাস্ত্ৰ নুশুনিলে ভাওনাটো চাইছে ভাওনাখনৰ নাম কি জানেনে অজামিল উপাখ্যান ভাওনাখনৰ নাম এখন ভাওনা প্ৰস্তুত কৰা নাই জানো কবিপ্ৰ অজামিল মন্দমতি পাপশীল পুত্ৰ ভাবে সুমৰি তোমাৰে কৰ্ম বন্ধ কৰি নাশ বৈকুণ্ঠে পাইলে কবাস ইটো ইয়াতি বিদিত সংসাৰে সকলোৱে জানে এইটো বিদিত পৃথিৱীত মানে জানে সংসাৰ সকলোৱে জানে কেনেকৈ জানিছে ভাওনা চাই পেলাই জানিছে শাস্ত্ৰ নাই পঢ়া হয় শুনা নাই হয় কিন্তু ভাওনা চাইতো জানিছে অজামিল নামৰ এটা ব্ৰাহ্মণেও পুত্ৰভাৱে সুমৰি ঈশ্বৰৰ নাম সুমৰি যদি 4টা আখৰ তেওঁ ব্যক্ত কৰিলে এটা দুটাও নহয় কৃষ্ণ বুলি চিঞৰ নাই ন কৃষ্ণ বুলিও নুমলীয়া ল'ৰাটোৰ নাম দিব পাৰিলে নাৰায়ণ নাম দিছে 4খন বেদ সন্নিৱিষ্ট হৈ আছে তাত নাৰায়ণ 4 বেদৰ 4 অক্ষৰ সাৰকাৰ হিয়ানি ব্ৰহ্মাদেৱে বেগত কৰিয়া থৈলা না ৰায়ণ বাণী হয়নে নাৰায়ণ বাণী 4 অক্ষৰ তাৎপৰ্য য'ত 4 সংখ্যা পূৰ্ণ হৈ আছে সেইকাৰণে তেওঁৰ হাতত 4 অস্ত্ৰ আছে তেওঁ 4খন হাতো আছে 4 অস্ত্ৰ আছে 4খন হাত খালী হৈ থকা নাই এখনো খালী হৈ থকা নাই কেলে 4 অস্ত্ৰ তাৰ তাৎপৰ্য তাৰ পৰম তত্ত্ব হ'ল 4 অস্ত্ৰৰ পৰম তত্ত্ব এতিয়া ভকতে প্ৰত্যেকৰ হাততে আছে 4 অস্ত্ৰ কি ৰূপত আছে গুৰু দেৱ নাম ভকত শংখ চক্ৰ গদা পদ্ম গুৰু দেৱ নাম ভকত ভকতে 4 অস্ত্ৰ লৈয়ে দিন ৰাত বিচৰণ কৰি ফুৰিছে সেইকাৰণে ভকতৰ ভয় আছে কৈতো 4 অস্ত্ৰ আছে ভগৱানৰ হাতত যি আছে ভকতৰ হাতত আছে সেইকাৰণে ভকতৰ ভয় নাই নাহি জ্ঞান যাৰ যাতে ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চ যজ্ঞ কয়ৰে তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ু পাত গীতাৰ 3য় যোগ কৰ্মযোগ তাত এই পঞ্চগুণা যজ্ঞৰ কথা সুন্দৰকে বৰ্ণনা কৰিছে পঞ্চযজ্ঞৰ কথা কেলেনো পঞ্চযজ্ঞ কৰিব লাগে বোলে গৃহস্থী ঘৰখনত গৃহিণীসকলৰ 5টা পাপ নিতে সিজে সেইকাৰণে পাপ 3টা ভাগত বিভক্ত দেই মনত ৰাখিব পাপ 3টা ভাগত বিভক্ত 1 নম্বৰটোৰ নাম সাধাৰণ পাপ 3 নম্বৰটোৰ নাম 2 নম্বৰটোৰ নাম শুনা পাপ আৰু 3 নম্বৰটোৰ নাম মহাপাপ সাধাৰণ পাপ শুনা পাপ মহাপাপ কানে শুনাটো নাই কোৱা দন্তিয়া সৎ দীৰ্ঘকায় সু দন্তিয়া নটাকায় না যিটো আপুনি নজনাকৈ পাপ ঘটি আছে অৱশ্যম ভাবি হপই খাই মচিছে আপুনি পাপ হৈছে বুলি কেনেকৈ জানিলে পানী খাইছে আপুনি পানী পাপ হৈছে বুলি কেনেকৈ জানিলে মছলা পিচিছে আপুনি পাপ হৈছে বুলি কেনেকৈ জানিলে চৌকাত জুই জ্বলাইছে আপুনি পাপ হৈছে বুলি চুলিয়াত জুই জ্বলাইছে পাপ হৈছে বুলি কেনেকৈ জানিছে আৰু মিলিং কৰিবলৈ ধান টোপলা পানী দি পঠিয়াইছে গৃহস্থ বা কৰ্মচাৰীজনক খুন্দোৱা যি পাপ পঠিওৱাও সেই পাপ বুজি পাইছেনে খোৱা যি পাপ কৰাও সেই পাপ 6জনৰ পাপ ল'বলগীয়া 6জনে সেইকাৰণে এইবিলাক অৱশ্যম ভাবি হয়েই তাক এতিয়া উপায় তুমিতো হয়েই বুলি কৈ দিলা ঠাই নমচিবই নে জেগা জুগুলি পৰিষ্কাৰ নকৰিবনে পানী নাখাবই নে মই কৈছো ফিল্টাৰ দিও সৰকি যায় জীৱাণু
দেখা শুনা মানে খাবে মই বিচাৰ বুলি কৈছে ফিল্টাৰ দি খৰকি যাব যে ফিল্টাৰ কৰি খালেও আপুনি কিন্তু বাচিবলৈ নাই পাপ আপোনাৰ গাত লম দিব সেইটো নাম শুনা পাপ মহাপাপ মহাপাপী অজামিলৰ উদাহৰণ দিলে পাপ নকৰিবলৈ নাই সেই বেচাজনী ভৰণ পোষণ দিবলৈ তেওঁ পাপ নকৰিবলৈ নাই এইবোৰ কাহিনী পাইছে অজামিল উপাখ্যানত চূড়ান্ত সীমা এটা একেবাৰে আছে অজামিল তাৰ মই সীমা বুলি আমি যে প্ৰাৰ্থনা গাওঁ নাগাওঁ যে পাপীৰ সীমাটো মই তাৰমানে অজামিলটো মই সেইকাৰণেতো মই অজৰ লগত ভগৱন্তৰ যিজন জন্ম নাই সেইজনৰ লগত মোৰ মিল নাই সেইকাৰণে তাৰ নাম পালে অজামিল ভগৱন্তৰ লগত মিল নথকাজনক কি বুলি কয় অজযোগ অমিল অজৰ লগত মিল নাই কেলে নাই মহাপাপী যে তেওঁ পূৰ্বৰ বাসনা অনুসৰি পিতৃ মাতৃ ভক্তি কৰি থৈছিল কাৰণে সেই কৃপাকণ আহিল কি আহিল কনিষ্ঠ ল'ৰাটোৰ নাম নাৰায়ণ থলে আতি দয়াতৰে কনিষ্ঠ পুত্ৰৰ নাৰায়ণৰ নামত থৈলা বুলি লিখিছে নাই সেই দয়াটো ক'ৰ পৰা আহিল তেওঁ আত্মাৰ দয়াটো কৈ পৰা আহিল শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাং তাতো যদি মোৰ দয়া হয়তো দয়া ভৈল যাক প্ৰতি সেয়ে কৰিবে পাৰে আমাত ভগতি সেইজনে আমাক ভগতি কৰিব পাৰে নাম ল'ব পাৰে অজামিলা নাম ল'ব পাৰিলে বুজি পেলাই গ'লে তেনেই সহজ তাক যদি পকাই জকাই ধৰি থাকে সি বাইদেউ পুত্ৰ ভাৱে লৈছিলে কেনেকে তুমি পুত্ৰ ভাৱে কোমৰি তোমাৰ বুলি লিখিছে এইটো ভাৱটো পুত্ৰ কোন কাৰ পুত্ৰ কোন কাৰ পিতৃ কোন কাৰ মাতৃ তেওঁৱেই পুত্ৰ তেওঁৱেই পিতৃ তেওঁৱেই মাতৃ দেখা শুনা মানে খাব মই বিচাৰো দেহটোৰ লগত পঞ্চভূতিৰ দেহটোৰ লগত সম্বন্ধ নাই নহয় সম্বন্ধ ইয়াতেই উপদেশত কি গালে চববিলাক আমি আটকাল কৰি যাব লাগিব যে উপদেশটো কি গালে অসাৰ বুলি কৈ জানে দেহটো অসাৰ আজি সুন্দৰ ভাৱে উপদেশটো কি সুন্দৰ উপদেশ গালে সেইকাৰণে এইবিলাক প্ৰতিটো কথা আমি যদি গুৰুত্ব দি যাওঁ তেনেহলে আমাৰ হৰিষাদ বিষাদ একোৱে নাহে আহিব কৃষ্ণ এতিয়া সেই পাঁচটা পঞ্চশুনা পাপৰ পৰা অব্যাহতি পাবলৈ হলে আমি কি কৰিব লাগিব অব্যাহতি পাবলৈ মুক্তি পাবলৈ নহয় পাঁচটা যজ্ঞ কৰিব লাগিব কিন্তু যজ্ঞ খলি নাই নহয় এইটো নাম যজ্ঞটো আছে বাকী যজ্ঞহে নাই অমত চিত দিয়ে যিটো কৰে ধৰ্ম কৰ্ম তাৰে নাম যজ্ঞ সখী কৈলো তোমাৰ সেইটো যজ্ঞ একাদশ স্কন্ধ অথনি গাইছিলে নাই জানো নাপালেগে তাত নাপালেগে প্ৰথম হেৰি চতুৰ্থ অধ্যায়টো গাইছে কৃষ্ণ উদ্ধৱ সংবাদৰ চতুৰ্থ অধ্যায় গতিকে সেই তাৰ 7 নম্বৰ অধ্যায়টো লিখা আছে এইটো কথা যজ্ঞ কাক বোলে বলিৰ দৰে বিশ্ব অৰ্চন কৰিবলৈ কোৱা নাছিল সেইকাৰণে নিজৰ আইগীয়াকে বলিক ধিক্কাৰ দিছে বৈষ্ণৱৰ নাতি হুই আনৰ হোৱালে বেলেগ কথা আছিল পলাদৰ নাতি হৈ পেলাই বুলিলন্ত কোন মই কোন খতেৰে ক'ব পাৰিলে বিষ্ণুক তলিক্য কৰে দান বিষ্ণুক তলিক্য দান দিবলৈ তলিক্যখনে যে বিষ্ণু তেওঁ এই কথাটো মোৰ স্বামীৰ অন্তত খেলাব লাগিছিল বিবেকত এনেকে কৈছে সেইটো স্বামীক গালি পৰা নহয় কৃষ্ণক ভালুই নাৰায়ণক ভালুই লগোৱা বাণী হৃদয়ত কিন্তু স্বামীৰ প্ৰতি যিটো ভক্তি সেইটো অটুট আছে প্ৰকাশ ক'ত পালে তথাপি যদি আছে দুখ যদি তোমাৰ এতিয়াও ক্ৰোধ যদিও তোমাৰ কোষ গুছা নাই আংকৰি বান্ধা মুখ
মই মোৰ স্বামীৰত পালতি সেই বাক্যটোৱে ওপৰৰ বাক্যটো কি কৈছে ওপৰৰ বাক্যটো কৈছে যে নাৰায়ণক ভাল হৈ লগাহে সেই কথাটো কৈছে নাৰায়ণ অন্তৰ্যামী কি নাৰায়ণে নাজানে ভাল হৈ লগা বুলি তথাপিতো ভাৱটো স্বামীৰ প্ৰতি যিটো ভাৱ সেইটো নাৰায়ণে বুজি পাইছে যে অচলা ভকতি স্বামীৰ প্ৰতি এইগৰাকী কথাত মই সন্তুষ্ট নহয় কাৰ কথাত সন্তুষ্ট হম তাতে আকৌ ব্ৰহ্মাই এইফালে শিতাই দিলে প্ৰভু চাওকচোন বিন্ধালে ইমান কান্দিছে আপুনি সন্তুষ্ট হব নাপায় নে সাক্ষী এজন লগা হল মই এনে সন্তুষ্ট নহলোহেঁতেন তুমি কোৱা কাৰণে মই সন্তুষ্ট হলো এইবোৰ সাক্ষী বাদীবোৰ দৰকাৰ প্ৰয়োজন কিছু কিছু কাৰ্যত সেইকাৰণে পোনপটীয়াকে তেওঁলোকে পক্ষপাত কৰে বুলি কৰিব নাই বোলে সমস্ততে সমাকে ভকতৰ পক্ষপাত কেলে কৰে এনেকে কৈ দিব নাই তেওঁ নিজেই ভীষ্মহঁতে কৈছে ভীষ্মহঁতে কৈছে ভকতৰ পক্ষপাত কৰে তেওঁ নাই কোৱা নহয় মই ভকতৰ পক্ষপাত কৰো বুলি কৈছে চান ভীষ্মহঁতে কৈছে এই প্ৰথম স্কন্ধৰ ভাগৱত যদিও এহেঁত আছে সমস্ত ভূততে সম যদিও বোলে সমস্ত ভূততে সমতাৰে আছে তথাপিও ভকতৰ পক্ষপাত কৰে বুলি প্ৰথম স্কন্ধত লিখিছে কৃষ্ণ ইয়াৰ পাছত যজ্ঞটোৰ নাম বিশ্বৰ্চন 4 নম্বৰ যজ্ঞ 5 নম্বৰটোৰ নাম অতিথি শুশ্ৰূষা ডাঙৰ যজ্ঞ যিদিনাখন অতিথি নাহিব আপোনাৰ গৃহলৈ সেইদিনাখন আপুনি সন্ধ্যা সময়ত গুৰু সেৱা কৰি আহি খেদ কৰক দিনটো গ'ল প্ৰভু বা সেই গুৰু আসনত হেৰি কৰিবলৈ সেৱা কৰিবলৈ যাওঁতেই ধূপ ধূনা জ্বলাবলৈ যাওঁতে তেতিয়াই খেদ কৰকগৈ প্ৰভু আজি অতিথি এজনো নিদিলা মনতে ভাবক অতিথি শুশ্ৰূষা হৈ গ'ল সেইটো অন্তিম সময় নহয় জানো সন্ধ্যা দিনটো খাপ পিটিলে অতিথি এজন ভকত এজন আহক বুলি কিন্তু নাহিল সেই আবেদনখন কৃষ্ণক দিয়কগে আৰু গুৰু সেৱা কৰোঁতে দিয়কগে আবেদনখন প্ৰভু আজি অতিথি এজনো নপঠিয়ালা কেলে তুমি দেখোন কৈছিলা তুমি কৈছিলা যাৰ গৃহত নাহি উপগত একান্ত হৰি ভকত সেহি গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত যিখন ঘৰলৈ সেইদিনাখন